চুলিকফা লৰালজা বা ৰত্নধ্বজ সিংহ একেবাৰে বহুত কম বয়সতে আই থিংক 11 to 12 ইয়াৰ্ছৰ এজতে তেখেতক কি কৰা হৈছিলে ৰজা হিচাপে চুজ কৰা হৈছিলে আৰু এটো কাম কৰিছিলে লালুকুলা বৰফুকনে আৰু যেহেতু তেখেতে ৰজা পাতিব পাৰিছে সেইকাৰণে হি বিকেম গ্ৰিডি যেহেতু ৰজা পতা মানে তেখেতৰ বহুত পাৱাৰ আছে আৰু সেইকাৰণে তেখেতে সেই পাৱাৰখিনি মিছ ইউজ কৰিবলৈ ল'লে ঠিক আছে তেনেকৈ ধৰি পেলাই আহোম কোঁৱৰবিলাকক প্ৰিন্স বিলাকক কি কৰা হৈছিলে মাৰি পেলোৱা হৈছিলে নহলে ধৰি পেলাই তেওঁলোকক অংগক্ষত কৰা হৈছিল হাউএভাৰ হি কুডন্ট কিল গদাপানী তেখেত পলাই আছিল বা গদাপানী ৰুলাৰ হোৱাৰ পিছতে আহোম সাম্ৰাজ্যৰ এই যোনটো অশান্তিকৰ এটা পৰিস্থিতি হৈ আছিল এই পৰিস্থিতিটোৰো হাম কাটে তো এই গদাপানী আছিল ফ্ৰম তুংখুঙীয়া ফৈ গদাপানীক বিচাৰি নাপায় চুলিকফাৰ সোলজাৰ্ছ বিলাকে তেখেতৰ ওয়াইফ জয়মতীক জেৰেঙা পথাৰলৈ লৈ যায় ঠিক আছে আৰু হৰিফিক টৰ্চাৰ্ছ কিছুমান কৰে তেখেতৰ ওয়াইফ জয়মতীৰ ওপৰত আৰু তথাপিতো despite horrific torture she refused to tell about her husband 14 দিনতকৈ বেছি horrific torture কৰা হয় জয়মতীৰ ওপৰত আৰু জয়মতী কি হৈ যায় 1680 তেখেতৰ মৃত্যু হয় soon after the death of জয়মতী লালুকুলা বৰফুকন was assassinated by his bodyguard আৰু লগতে লালুকুলা বৰফুকনক মৰা হোৱাৰ পিছতো চুলিকফাকো মাৰি পেলোৱা হয় আৰু তাৰ পাছত নবলছ সকলে গদাধৰ সিংহক ৰাজপাটৰ কাৰণে যোগ্য বুলি পাইছিল লালুকুলা বৰফুকনে কি কৰে গুৱাহাটীখন মোগলক দি দিয়ে এতিয়া এই গুৱাহাটীখন ৰিঅকুপাই কৰিবৰ কাৰণে গদাধৰ সিংহই এটা ডাঙৰ আৰ্ম ফৰ্সেস পঠিয়াই গুৱাহাটীখন ৰিঅকুপাই কৰিবলৈ বা ঘূৰাই ল'বলৈ আৰু লগতে এটা ফুল ফ্ৰন্ট ৱাৰ হয় মোগলসকলৰ সৈতে এট ইটাখুলি নিয়াৰ গুৱাহাটী আৰু ইয়াতে মোগলৰ যোনজন সেনাপতি আছিলে ফৌজদাৰ মনসুৰ খান আছিলে তেখেত পলাই যায় আৰু আহোমসকলে গুৱাহাটীখন অকুপাই কৰে এণ্ড এইখনে হৈছে আহোম আৰু মোগলৰ লাষ্ট বেটেল গদাধৰ সিংহৰ বা সুপাতফাৰ যিখিনি ৰেইন হয় এই সময়ছোৱাতে একহৰণ যোনটো নাম ধৰ্ম হয় বা নৱবৈষ্ণৱ যোনটো ধৰ্ম হয় শংকৰদেৱে প্ৰচাৰ কৰি আছে ঠিক আছে তেওঁলোকৰ এই সময়তে কিন্তু বৈষ্ণৱ সত্ৰৰ মানুহখিনিয়ে তেওঁলোকে কিন্তু এটা ৰিমাৰ্কেবল ইনফ্লুৱেন্স এটা পাইছিলে আহোম কিংডমত কান্ট্ৰিখনৰ মেক্সিমাম মানুহবিলাকে কি হৈছিলে বৈষ্ণৱ ফলোৱাৰ্ছ হৈ গৈছিল এই বৈষ্ণৱিজমৰ ধৰ্মটো লোৱাৰ প্ৰতি আগ্ৰহী হৈছিল তাৰ ৰিজনটো আছিলে যে যোনখিনি মানুহে ফলোৱাৰ্ছ হ'ব নিও-বৈষ্ণৱিজমৰ তেওঁলোকক কিন্তু পাইক পথাৰ পৰা এক্সেম্প্ট কৰা হ'ব ঠিক আছে পাইক পথাৰ যেহেতু সাৰ্ভিস দিবলগীয়া হৈছিল কাম কৰিবলগীয়া হৈছিল তো সেইটো কামৰ কাৰণে বা বিকজ অফ দ্যাট এক্সেম্পশন মেক্সিমাম মানুহে কি কৰিছিলে এই প্ৰথাটো আকোৱালি লৈছিল বা এই প্ৰথাটো ফলো কৰিবলৈ লৈছিল ঠিক আছে আৰু লগতে গদাধৰ সিংহৰ এটা পাৰ্সোনেল গ্ৰাজো আছিল বিভিন্ন ধৰণৰ গুখাই মহন্তসকলৰ বিৰুদ্ধে কাৰণ তেখেতে যেতিয়া আশ্ৰয় বিচাৰি ঘূৰি ফুৰিছিলে বহুতো মানে সত্ৰৰ সত্ৰাধিকাৰে বা গুখাই মহন্তসকলে তেখেতক গদাধৰ সিংহক অপমান কৰিছিল আৰু শেল্টাৰ দিবলৈ তেখেতে মানা কৰিছিলে তেখেতক মানা কৰিছিলে সেইকাৰণে গদাধৰ সিংহই এটা পাৰ্সোনেল গ্ৰাজো পুহি ৰাখিছিলে এই সকলৰ কাৰণে তো ওভাৰঅল মানে একহৰণ নাম ধৰ্মটোৰ প্ৰতি গদাধৰ সিংহৰ এটা বহুত এটা ভাল ভাৱ নাছিলে সেইকাৰণে গদাধৰ সিংহই কি কৰিলে এই যিটো সত্ৰ আৰু সত্ৰৰ গুহাইসকলৰ যিটো পাৱাৰ বাঢ়ি গৈ আছে এই পাৱাৰটো তেখেতে ডিসমিস কৰিব বিচাৰিলে ঠিক আছে পাৱাৰটো ব্ৰেক কৰিব বিচাৰিছে ঠিক আছে আৰু সেই কাৰণে মেনি গোহাইজ ওয়াৰ ক্যাপচাৰ্ড মানে ইয়াৰ পাছত এটা কি হ'ব সত্ৰৰ গুখাইসকলৰ ওপৰত এটা এট্ৰচিটিজ মানে আমাৰ গদাধৰ সিংহই এটেম্প কৰিব গুখাইসকলক ক্যাপচাৰ কৰা হ'ব মাৰি পেলোৱা হ'ব তেওঁলোকৰ প্ৰপাৰ্টিজ বিলাক কনফিস্কেটেড কৰা হ'ব হি অলসো ইনিশিয়েটেড এ ডিটেইল ল্যান্ড সাৰ্ভে অফ আহোম কিংডম ফৰ দা ফাৰ্স্ট টাইম তাৰ লগতে গদাধৰ সিংহই এটা শিৱ টেম্পল বনাইছিলে উমানন্দ আইল্যান্ডত পিকক আইল্যান্ড আৰু তেখেতৰ মৃত্যু হয় 1696ত আৰু তেখেতৰ পিছত তেখেতৰ পুতেক হয় ৰজা লাই বা তেখেতে এটা বেলেগ নাম লয় বাৰু ৰুদ্ৰসিংহ এতিয়া হ'ব তেখেতৰ পিছত